নমস্কাৰ বন্ধু-বান্ধৱীসকল আসাম টিপকা চেনেলৰ পুনৰ এটি নতুন ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চাওক মোৰ ফাইনেলি পাছপোৰ্ট আহি গ'ল। মই অলৰেডি পাছপোৰ্টখন আনবক্সিং কৰিলোঁ, কিন্তু মই এইখিনি ঢাকি ৰাখিছোঁ। ইয়াতে মোৰ এড্ৰেছখিনি আছে, সেইকাৰণে ঢাকি ৰাখিছোঁ। আজি আমি আলোচনা কৰিম পাছপোৰ্ট কেনেকৈ এপ্লাই কৰিব, পাছপোৰ্টৰ কাৰণে কি কি ডকুমেণ্টৰ প্ৰয়োজন আছে। পোনপ্ৰথমতে মই আপোনালোকক মোৰ পাছপোৰ্টখন দেখুৱাই লৈছোঁ। এইখন মোৰ পাছপোৰ্টখন মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইখন মোৰ এড্ৰেছখিনি আছে কাৰণে মই ঢাকি ৰাখিছোঁ। ইয়াতে ফাৰ্ষ্টে মই দেখাই দিওঁ, চাওক ইয়াতে পাছপোৰ্ট সেৱা লিখা আছে G20। ভাৰতবৰ্ষই যিহেতু আমাৰ ভাৰতবৰ্ষই G20 ছামিট কৰিছিলে নিউ দিল্লীত, গতিকে সেইটো আহি গৈছে। ইয়াতে OIGS অনলি এইখিনি লিখা আছে। স্পীড পোষ্টৰ জৰিয়তে মোৰ বাই পোষ্ট হৈ আহিছিলে মোলৈ। মই আপোনালোকক বাকী পাছপোৰ্টখন এতিয়া দেখাই দি আছোঁ। এইটো নেক্সট পেজটো এইটো হৈছে নেক্সট পেজটো। চাওক এইটো মাইগ্ৰেট বুলি আছে, মাইগ্ৰেট বুলি লিখা আছে। চাওক ইয়াতে মই আপোনালোকক পাছপোৰ্টখন দেখাবলৈ বিচাৰিছোঁ। এইখন ফাইনেলি এইখন মোৰ পাছপোৰ্টখন। চাওক এইখন মোৰ পাছপোৰ্টখন আহি গৈছে। ইয়াতে পেজেছবিলাক আছে পাছপোৰ্টৰ। ইয়াতে 45 পেজ আছে পাছপোৰ্টৰ ইয়াতে 45 পেজ আছে। ইয়াতে 45টা পেজ আছে আৰু ইয়াতে লাষ্টৰ এইফালে শেষৰ পেজটোত এইখিনিত থাকে এড্ৰেছখিনি, আৰু এইফালে ফাৰ্ষ্ট পেজটো এইটো। ইয়াতে চাওক লিখা আছে, এইবোৰ পাছপোৰ্টখনত ধুনীয়াকৈ লিখা আছে। চাওক ভাৰত গণৰাজ্য ৰিপাব্লিক অফ ইণ্ডিয়া বুলি লিখা আছে। ইয়াতে চাওক ইয়াতে প্ৰেচিডেণ্টৰ চিল এণ্ড চাইন প্ৰেচিডেণ্টৰ, আমাৰ ভাৰতবৰ্ষৰ প্ৰেচিডেণ্টৰ। এইখন হৈছে পাছপোৰ্টখন। এতিয়া মই চাওক আপোনালোকক ক'ম যে পাছপোৰ্টখন এপ্লাই কৰোঁতে কি কি প্ৰয়োজন, কি কি ডকুমেণ্ট আপোনাক লাগিব আৰু কি কি ডকুমেণ্ট নালাগিব। এতিয়া চাওক পাছপোৰ্টখন আমি এপ্লাই কৰোঁতে আচলতে আমাক সেই ডকুমেণ্ট বিচাৰে। প্ৰথম কথাটো আমি পাছপোৰ্ট কেনেকৈ এপ্লাই কৰিম। পাছপোৰ্ট আমি এপ্লাই কৰাৰ প্ৰথম কথাটো হৈছে আপুনি নিজেও এপ্লাই কৰিব পাৰে। পাছপোৰ্ট বুলি এটা এপ আছে, সেই এপটোত গৈ আপুনি নিজেও এপ্লাই কৰিব পাৰে। কিন্তু আপুনি নিজে এপ্লাই কৰাতকৈ আচলতে এখন প্ৰতিষ্ঠিত এক্সপাৰ্ট নেট কেফত গৈ আপোনালোকে আচলতে এপ্লাই কৰাটো খুবেই ভাল, কিয়নো আপুনি এপ্লাই কৰোঁতে হয়তো আপোনাৰ কিছুমান বিসংগতি ৰৈ যাব পাৰে। গতিকে কোনোবা এক্সপাৰ্ট নেট কেফৰ গৰাকীৰ ওচৰলৈ গৈ আপুনি পাছপোৰ্ট এপ্লাই কৰাটো খুবেই দৰকাৰ। এতিয়া প্ৰথম কথা হৈছে আপুনি পাছপোৰ্ট এপ্লাই কৰিবলৈ কি কি লগত লৈ যাব। আপোনাৰ যিমান ডকুমেণ্ট আছে, আপোনাৰ লগত যিমান ডকুমেণ্ট আছে গোটেই ডকুমেণ্টবোৰ লৈ আপুনি পাছপোৰ্ট এপ্লাই কৰিবৰ কাৰণে যিকোনো এখন ভাল স্পেচিয়েল এক্সপাৰ্ট নেট কেফত গৈ বহি দিয়ক, আৰু গৈ আপুনি কৈ দিয়ক যে মই পাছপোৰ্ট এপ্লাই কৰিম। আৰু যেতিয়া আপুনি পাছপোৰ্ট এপ্লাই কৰিব, পাছপোৰ্টত কিমান পইচা খৰচ হ'ব মই সেইখিনিও কৈ আছোঁ বাৰু। কিন্তু প্ৰথমতে আপুনি নেট কেফত গৈ আপুনি এপ্লাই কৰিলে, পাছপোৰ্ট যেতিয়া আপুনি এপ্লাই কৰি থাকিব, এখন এখনকৈ আপোনাক ডকুমেণ্ট বিচাৰি থাকিব। গতিকে আপোনাৰ স্কুল ডকুমেণ্ট, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID, আপোনাৰ যি কাৰ্ড আছে আৰু গোটেই আপোনাৰ যিখিনি ডকুমেণ্ট, গোটেই ডকুমেণ্টখিনি লৈ যাব। আৰু লগতে আপোনাৰ মা আৰু দেউতাৰ এড্ৰেছ প্ৰুফ ডকুমেণ্টখিনি আপুনি লগত লৈ যাবলৈ নাপাহৰিব। এইখিনি খুবেই প্ৰয়োজন। মা দেউতাৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু আপোনাৰো গোটেইখিনি আপুনি লগত লৈ যাব লাগিব। আৰু কেতিয়াবা পাছপোৰ্ট আপোনাৰ ধৰক ছাপ'জ তেতিয়া আপোনাৰ পাছপোৰ্ট এপ্লাই হৈ গ'ল। এতিয়া আপুনি পাছপোৰ্ট এপ্লাই কৰোঁতে আপুনি পাছপোৰ্ট ভেৰিফিকেশ্যনৰ কাৰণে ক'ত পাছপোৰ্ট সেৱা কেন্দ্ৰটো আপুনি চুজ কৰিব। মইতো চুজ কৰিছিলোঁ নগাঁও, যিহেতু মোৰ হোম টাউন হয় নগাঁৱত মই পাছপোৰ্ট সেৱা কেন্দ্ৰ নগাঁও পোষ্ট অফিচত মই চুজ কৰিছিলোঁ যেতিয়া মই নেট কেফত গৈ এপ্লাই কৰিছিলোঁ। এতিয়া নেট কেফত এপ্লাই কৰোঁতে কি কি প্ৰয়োজন কৈ দিলোঁ ইতিমধ্যে। আপোনাৰ যিমান ডকুমেণ্ট আছে গোটেইখিনি ডকুমেণ্ট লৈ যাব, আৰু তাত আপুনি 1540 টকা ড্ৰাফট কাটিব লাগিব। পাছপোৰ্ট আপোনাৰ এপ্লাই হোৱাৰ পিছত 1540 টকা আপোনাৰ ড্ৰাফট বিচাৰিব, আৰু ড্ৰাফট কাটি আপুনি 1540 টকা পে' কৰিব লাগিব। আৰু লগতে আপোনাক নেট কেফৰ গৰাকীজনে তেওঁৰ যিটো অনলাইন কৰি আছিলে, অনলাইন কৰা ফিজটো আপোনাক 100 পৰা 150 টকা ল'ব। এইখিনিয়ে আপোনাৰ খৰচ। এতিয়া আপুনি পাছপোৰ্টখন আপোনাৰ এপ্লাই হ'ল, আপোনাক নেট কেফৰ গৰাকীজনে সুধিব যে আপুনি পাছপোৰ্ট সেৱা কেন্দ্ৰ গুৱাহাটী দিব নে ভেৰিফিকেশ্যনৰ কাৰণে, আৰু পাছপোৰ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপুনি সেৱা কেন্দ্ৰটো গুৱাহাটী দিব নে আপোনাৰ হোম ডিষ্ট্ৰিক্টৰ কথাও ক'ব পাৰে, য'ত পাছপোৰ্ট সেৱা কেন্দ্ৰ আছে। এতিয়া মোৰ হোম ডিষ্ট্ৰিক্ট নগাঁও আছিলে, গতিকে নগাঁৱত পাছপোৰ্ট সেৱা কেন্দ্ৰ নগাঁও পোষ্ট অফিচত হয়। গতিকে মই নগাঁও পোষ্ট ওচৰতে কৰিলোঁ। আৰু আপোনালোকে পৰাপক্ষত আপোনালোকৰ যদি ওচৰতে হোম ডিষ্ট্ৰিক্টত পাছপোৰ্ট সেৱা কেন্দ্ৰ আছে ভেৰিফিকেশ্যনৰ কাৰণে, আপুনি তাতে চুজ কৰা বেছি ভাল হ'ব। যদি আপুনি গুৱাহাটীত চুজ কৰে, তেতিয়াহ'লে গুৱাহাটীত যিহেতু অল অসমৰ পৰা গুৱাহাটীত মানুহে এপ্লাই কৰে, আৰু পাছপোৰ্ট ভেৰিফিকেশ্যনৰ কাৰণে অল অসমৰ পৰা আহে।
গতিকে গুৱাহাটীত আপুনি বহুত দীঘলীয়া লাইন ধৰিব লাগিব, সেইকাৰণে আপুনি নিজৰ হোম ডিষ্ট্ৰিক্টতেই পাছপৰ্টখন এপ্লাই কৰিব লাগে, অৰ্থাৎ পাছপৰ্ট ভেৰিফিকেশ্যনৰ কাৰণে। এতিয়া আপুনি ধৰক নিজৰ হোম ডিষ্ট্ৰিক্টত পাছপৰ্ট সেৱা কেন্দ্ৰৰ কাৰণে ভেৰিফিকেশ্যনৰ কাৰণে আপুনি এপ্লাই কৰিলে। ইয়াৰ পিছত আপোনাক কিহৰ প্ৰয়োজন আছে? ইয়াৰ পিছত আপোনাক আপুনি গ'ল, আপোনাৰ যেতিয়া আপুনি পাছপৰ্ট এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত আপোনাৰ ডেট এটা দিব, নিৰ্দিষ্ট ডেট এটা অনলাইনত PDF এটা প্ৰিণ্ট আউট হৈ আহিব। সেই PDFটোত আপোনাক ডেটটো দি দিব আৰু সেই ডেটৰ মতে আপুনি পাছপৰ্ট ভেৰিফিকেশ্যন চেণ্টাৰত যাব লাগিব। আৰু গ'ল, আপুনি তালৈ যাওঁতে আপোনাৰ যিমান ডকুমেণ্ট আছে, খাজনা ৰচিদ, মা দেউতাৰ ডকুমেণ্ট আপোনাৰ চব লগত লৈ যাব। নিয়াৰ পিছত আপোনাক তাত 2খন হাতৰ ফিংগাৰপ্ৰিণ্ট ল'ব, 10টা আঙুলিৰ। তাৰপিছত আপোনাৰ ফেচটো স্কেনিং কৰিব। এইখিনি গোটেইখিনি স্কেনিং কৰাৰ পিছত আপোনাৰ ডকুমেণ্টবোৰ ভেৰিফিকেশ্যন কৰিব। ডকুমেণ্টবোৰ ভেৰিফিকেশ্যন যেতিয়া কৰিব, ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনাৰ তাত OTP আহিব, মেছেজ আহিব, সেইবোৰ আপোনালোকক ডকুমেণ্টৰ ৱাইজ আপোনালোকক বিচাৰি থাকিব। আপুনি দিব। দিয়াৰ পিছত এতিয়া আপোনাৰ ধৰক পাছপৰ্ট ভেৰিফিকেশ্যন, ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল। ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত আপোনাক এতিয়া 15 পৰা 25 ডেইজৰ ভিতৰত আপোনাক পুলিচ ভেৰিফিকেশ্যন মাতিব, অৰ্থাৎ আপোনাৰ এই ডকুমেণ্টবিলাক SP অফিচলৈ যাব। আকৌ SP অফিচৰ পৰা আপোনাৰ যিখন লোকেল থানা লৈ যাব আৰু লোকেল থানাত আপোনাক মাতিব। আপোনাক লোকেল থানাত আপোনাৰ ফোন নাম্বাৰটো ক্লিয়াৰকৈ দিব, আপোনাৰ ফোন নাম্বাৰটোত আপোনাক ফোন কৰি মাতিব আৰু আপুনি সেইদিনাখন লোকেল থানাত যাব, গৈ আপোনাক পুলিচ ভেৰিফিকেশ্যন কৰিব। আৰু সেই পুলিচ ভেৰিফিকেশ্যন বৰ্ডাৰ পুলিচে কৰে। আপুনি বৰ্ডাৰ পুলিচৰ ওচৰত যাব লাগিব লোকেল থানাত। প্ৰতিখন লোকেল থানাত বৰ্ডাৰ পুলিচ থাকে। গতিকে সেই বৰ্ডাৰ পুলিচে আপোনাৰ ডকুমেণ্টবোৰ ভেৰিফিকেশ্যন কৰিব, এখন এখনকৈ ভেৰিফিকেশ্যন কৰিব। আৰু ভেৰিফিকেশ্যন কৰিলে আপোনাৰ যদি কোনো ভুল নাথাকে, কোনো যদি বিসংগতি নাথাকে আপোনাৰ ডকুমেণ্টত, তেতিয়াহ'লে আপোনাৰ সেই ডকুমেণ্ট পুলিচ ভেৰিফিকেশ্যনটো অ'কে বুলি বৰ্ডাৰ পুলিচে লিখি পঠিয়াব। আৰু সেই ডকুমেণ্টখিনি গৈ পুনৰ SP অফিচ গৈ পাব। আৰু SP অফিচ গৈ যেতিয়া পাব, SP অফিচৰ পৰা আকৌ তেতিয়া কিন্তু আপোনাৰ পাছপৰ্টৰ কাৰণে তেওঁলোকে এতিয়া পঠিয়াই দিব, গুৱাহাটীলৈ পঠাই দিব। আৰু আপোনাৰ পাছপৰ্টখন যদি কোনো ধৰণৰ বিসংগতি নাথাকে, তেতিয়াহ'লে আপুনি উইথিন 45 ডেইজৰ ভিতৰত আপোনাৰ পাছপৰ্টখন পাই যাব। আৰু আপুনি যোন বিদেশলৈ যাব বিচাৰে, আপুনি তেনেকুৱা ৰুলছ আৰু ৰেগুলেশ্যনৰ মতে আপুনি ভিছা এপ্লাই কৰি যিকোনো দেশত ঘূৰিবলৈ যাব পাৰে। ধন্যবাদ। আজিলৈ এইখিনিকে কৈ আমি সামৰিলোঁ। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টোৱে যথেষ্ট উপকৃত হ'ব। ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।